হেল্ল' এভৰিৱান, কেনেকুৱা আছে আপোনালোকে? আপোনালোকৰ প্ৰস্তুতি আশা কৰিছো আপোনালোকৰ প্ৰস্তুতি সবৰে ভালে চলি আছে। আৰু মেথামেটিক্সটো যিটো পাৰ্ট হৈ আছে, সাব ইন্সপেক্টৰৰ যিটো মানে পৰীক্ষা দিবলৈ ওলাইছে যিকেইটা, তাহাঁতৰ মেথামেটিক্সৰ প্ৰব্লেম হৈ আছে। তো মানে মই কি ভাবিলো যে মেথামেটিক্সৰ ওপৰত মানে এটা এটাকে যিখিনি ইম্পৰ্টেন্ট টপিক আছে সেইখিনিৰ ওপৰত প্ৰশ্ন লৈ অহা যাওক। যোৱাকালি মই আপোনালোকৰ ডাইৰেকশ্যনৰ ওপৰত এটা ভিডিঅ' বনাইছো। আপোনালোকে তাতে চাব যে ডাইৰেকশ্যনৰ কোৱেশ্চন আমি উইদিন 10 সেকেন্ডৰ ভিতৰত আমি কেনেকৈ সমাধান কৰিব পাৰো। আপোনালোকে এইটো চাব, তাতে মই ধুনীয়াকে বুজাই দিছো কেনেকে কৰিব লাগে ইন 10 সেকেন্ড। এটা ইমান ডাঙৰ প্ৰশ্ন এটা অকল 10 সেকেন্ড সময় থাকিব, আপোনাৰ 10 সেকেন্ডৰ ভিতৰত খতম কৰি দিব পাৰিব। যোৱাকালি মই ভিডিঅ'টো চাই ল'ব, ডাইৰেকশ্যনৰ ওপৰত মই ৰিজনিং ডাইৰেকশ্যনৰ ওপৰত মই ভিডিঅ' বনাইছো, আপোনালোকে চাই ল'ব। তাতে মই কনচেপ্টটো দিছো, লগতে আপোনালোকৰ কি বুলি কয় এইটো মানে আপোনালোকৰ 10 সেকেন্ডত সমাধান কৰি দিছো। আজি আমি কি শিকিম? আজি আমি আমাৰ টপিক হ'ব প্ৰফিট এণ্ড লছ, প্ৰফিট মানে লাভ লোকচান এইবোৰৰ ওপৰত। কোনো ফৰ্মুলা আমি একো ফৰ্মুলা ইউজ নকৰিম, আমি জাস্ট ব্ৰেইনটো লগাম ফিনিশ, ব্ৰেইনটো লগাম ফিনিশ। উইদাউট ফৰ্মুলা আমি ফৰ্মুলা নকৰো, জাস্ট কিছুমান ট্ৰিক মই ইয়াতে শিকাই দিম, আপোনালোকে চাব ট্ৰিকটো কেনেদৰে ব্যৱহাৰ কৰিব লাগে। ঠিক আছে, তো দেৰি নকৰাকে পলম নকৰাকে আমি আগুৱাই যাওঁ আজি আমাৰ প্ৰশ্নৰ পিনে। ঠিক আছে, চাকৰি ভাৱ লাগি আছে গোটেইফালে, চাকৰি টেট পিজিটি এছআই সাব ইন্সপেক্টৰ চাকৰি লাগে চবকে লাগে, কিন্তু মানে বহুতে কষ্ট কৰিব নিবিচাৰে। আৰে ভাই, কষ্ট নকৰিলে চাকৰি নহয়, চাকৰিটো ইমান ইজি নহয়। ঠিক আছে, আপুনি চাকৰি কৰিলে আপোনাৰ পৰিবাৰ এটা ইমান স্মুথলি লৈ যাব পাৰিব, ইমান সহজে বস্তুটো পাই যাব নেকি? আপোনাৰ নিচিনা লাখ লাখ মানুহে চেষ্টা কৰি আছে, কষ্ট কৰি আছে। তো চাকৰিটো পাব হলে আপোনাক কষ্ট কৰিবই লাগিব। তো আপোনালোকে চাওক আজি আমাৰ প্ৰথম প্ৰশ্নটো কি আছে ইয়াতে চাব। ঠিক আছে, কি কৈছে? মোৰ ইয়াতে এছামিজ ট্ৰান্সলেশ্যনবোৰ অকণমান ডাউটফুল আছে, মানে ঠিকে আছে, মই যিটো ভুল আছে এইটো মই কৈ দিম যে এইটো ভুল আছে। ঠিক আছে, আপোনালোকে চাই ল'ব। ইয়াতে এজন ব্যক্তিয়ে 18% লোকচানত লেখা বিক্ৰী কৰিছিল। ঠিক আছে, 18% লোকচানত কি কৰিছিল? এটা আৰ্টিকেল বিক্ৰী কৰিছে। ঠিক আছে, আৰ্টিকেল এটা বিক্ৰী কৰিছে। লছ কিমান হৈছে? 18% লছ। ঠিক আছে, বিক্ৰী কৰিছিল 960 টকাত। বেছিকৈ বিক্ৰী কৰিলে তেওঁ 12% লাভ হল। ঠিক আছে, এতিয়া কি কৈছে? 960 ৰুপিজ যদি যিমান টকাত বিক্ৰী কৰিলে তাতকে যদি 960 ৰুপিজ বেছিকে বিক্ৰী কৰিলে তেনেহলে তাৰ কিমান লাভ হল? 12% লাভ হল। যদি লেখাটো 3840 টকাত বিক্ৰী হয় তেন্তে লাভৰ শতাংশ কিমান? এতিয়া যদি সি মানে কি কয় এইটো আৰ্টিকেলটো 3840 ৰুপিছত বিক্ৰী হয় তেনেহলে ইয়াৰ লাভ বা লোকচান কিমান হ'ব? ঠিক আছে, এটা বস্তু আপোনালোকে চাই লওক। ধৰি লৈছো লেখাটোৰ দাম কিমান? ধৰি লৈছো লেখাটোৰ দাম 100। ঠিক আছে, এতিয়া প্ৰথমে কিমান? 18% লোকচানত। 18% লোকচানত যেতিয়া এই বিক্ৰী কৰিব -18%, 100 ৰ 18% কিমান? আপোনালোকে জানে 100 ৰ 18%, 18। তো 100 ৰ পৰা 18 বাদ দিলে আমাৰ থাকিব কিমান? 82। তাৰ মানে এই লেখাটো 82 ৰুপিছত বিক্ৰী কৰিছে। ঠিক আছে, এতিয়া ই যদি 960 ৰুপিজ বেছি বিক্ৰী হয় তেনেহলে ইয়াৰ লাভ কিমান হয়? 12% লাভ হয়। তেনেহলে মই ইয়াতে দিছো 12%। 12% লাভ হলে বস্তুটো কিমানত বিক্ৰী কৰিছে? 112 টকা। ঠিক আছে, এতিয়া চাব ইয়াতে কৈছে 960 ৰুপিছত বিক্ৰী কৰিছে। 960 ৰুপিছত কিমান গেপ পাব? ইয়াৰ পৰা এইটোৰ গেপ কিমান হ'ব? 112 ৰ পৰা মই যেতিয়া কি কৈছে এইটো 112 ৰ পৰা 82 ৰ গেপ ওলাম তেতিয়া আমাৰ 30 গেপ ওলাব। আৰু এই 30 গেপটো প্ৰশ্নৰ মতে কাৰ কথা কৈছে? 960 ৰুপিজ। কাৰণ 82 ৰ পৰা মই যেতিয়া 112 যাম 30 বঢ়াই দিব লাগিব, কিন্তু ইয়াতে কিমান বঢ়োৱাৰ কথা কৈছে? 960 বঢ়োৱাৰ কথা কৈছে। তেনেহলে মই ইয়াৰ পৰা কি কৰিব পাৰিম? 960 কাৰ সমান? 960 30%ৰ সমান। মানে 30% যিটো গেপ আছিলে সেইটো 960 সমান হৈ গল। এতিয়া প্ৰশ্ন হল, দ্বিতীয় প্ৰশ্নটোৰ কথা কি হৈছে? এতিয়া বস্তুটো যদি ইমান টকাত বিক্ৰী হয় তেনেহলে এইটো কিমান পাৰ্চেন্টৰ সমান? যদি 960 30%ৰ সমান হয়, আপোনালোকে ক্লাছ 5 4ত এটা অংক কৰিছিলে। আপোনালোকে যদি 3টা আপেলৰ দাম ইমান টকা, 10টা আপেলৰ দাম কিমান হ'ব? সৰু থাকোতে ল'ৰা ছোৱালীক এইবোৰ শিকোৱা হয়, এইবোৰ কোৱা হয় ঐকিক প্ৰণালীৰ প্ৰশ্ন। আমি ইয়াতে ঐকিক প্ৰণালীয়ে ব্যৱহাৰ কৰি আছো। আপোনালোকে চাব ইয়াতে 960 যদি 30%ৰ সমান হয় আমাক কিমান দিছে? 3840। তেনেহলে 3840 কাৰ সমান হ'ব? 30 divided by 960 into 3840। ঠিক আছে, এতিয়া আপোনালোকে চাব মই ইয়াতে কি কৰিছো? 0 আৰু 0 কাটি দিছো, একো আপত্তি নাই। 0 আৰু 0 কাটি দিছো। এতিয়া আপোনালোকে চাব ইয়াতে মই কি কৰিছো। ঠিক আছে, 960 যেতিয়া ইয়াক হৰণ কৰিম তেতিয়া এইটো কিমান হ'ব? 96 into 4 equals to 384। 30 into 4 কিমান হৈ যাব? 120%। এতিয়া 100 টকাৰ বস্তুটো কিমান টকাত বিক্ৰী কৰিব লগা হৈছে? 120 টকাত। লাভ কিমান হৈছে? লাভটো কিমান হৈছে? 100 টকাৰ বস্তুটো যদি মই 120 টকাত বিক্ৰী কৰিম, লাভটো 20%। তাৰ মানে মোৰ লাভ কিমান হল? 20%। অপচন নম্বৰ এ ইজ দি কাৰেক্ট আনসাৰ।
আশা কৰিছো আপোনালোকে বুজি পাইছে এনেকে আপোনালোকৰ প্ৰশ্নবোৰ সমাধান কৰিব লাগিব একেবাৰে ইজি আছিল দেখিলে এনেকে অলপ ভয় লগা টাইপ আছিল কিন্তু এনেকা নাছিল একেবাৰে ইজি আছিল আমি আজি আমাৰ নেক্সট প্ৰশ্নলৈ যাও আমাৰ নেক্সট প্ৰশ্নটো কি আছে ইয়াতে আমাৰ নেক্সট প্ৰশ্নটো এইটো দিয়া আছে নেক্সট প্ৰশ্ন এইটো আছে আপোনালোকে চাব ইয়াতে নেক্সট প্ৰশ্ন কি দিয়া আছে ভালদৰে চাব কি কৈছে ইয়াতে আচ্ছা ইয়াতে চাব এটা লেখা মানে এটা আৰ্টিকেল 355 रुपीस টকাত বিক্ৰী হলে 29% লোকসান হয় এটা আৰ্টিকেল যেতিয়া 355 रुपीसত বিক্ৰী কৰা হয় তেতিয়া ইয়াৰ লোকসান কিমান হয় 29% ঠিক আছে 21% লাভ কৰিবলৈ হলে বিক্ৰী কিমানত বিক্ৰী কৰিব লাগে আপুনি এটা বস্তু নিজে চাওক 100 টকাৰ বস্তু যেতিয়া মই 29% লছত বিক্ৰী কৰিম 29% মানে কিমানত বিক্ৰী কৰিব লাগিব obviously 71ত বিক্ৰী কৰিব এই বিক্ৰী মূল্যটো কাৰ সমান কৈছে 355 এতিয়া কৈছে মোক কিমান লাগে মোক লাভ লাগে আই ওয়ান্ট প্রফিট মোক লাভ লাগে 121 হৈ যাব কাৰণ 100 টকাৰ বস্তু মই যেতিয়া 21% লাভ কৰিব বিচাৰিম তেতিয়া মই কিমানত বিক্ৰী কৰিব লাগিব 121 টকাত বিক্ৰী কৰিব লাগিব 121 এতিয়া 71 যদি 355 ৰ সমান হয় তেনে 121 কাৰ সমান হ'ব 355 divided by 71 into 121 ঠিক আছে এটো হ'ব আমাৰ প্ৰাইসটো এতিয়া 71 দি মই যদি ইয়াক কাটি দিম কিমান হ'ব 71 into 5 355 5 into 1 to 1 কিমান হৈ যাব 5 into 1 to 1 আমাৰ হৈ যাব 1210 টকা মানে 605 টকা 5 into 1 to 1 this is 605 তাৰ মানে আমাৰ বস্তুটো কিমানত বিক্ৰী কৰিব লাগিব 21% লাভ কৰিব হলে 605 টকাত বিক্ৰী কৰিব লাগিব আশা কৰিছো আপোনালোকে বুজি পাইছে ইমান ধুনিয়া ধুনিয়া প্ৰশ্ন হসাই কৈছো মোৰ মনটোৱে ভাল লাগি গৈছে ইমান ধুনিয়া প্ৰশ্ন মই লৈ আহিছো আপোনালোকে চেষ্টা কৰক ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে সমান মূল্য দুটা বস্তুৰ ওপৰত টিয়ে 12% লাভ পায় আন এটা বস্তুত 8% লোকসান কৰে তেন্তে সামগ্ৰীৰ লাভ বা লোকসানৰ শতাংশ কিমান হ'ব সমান মূল্য বুলি কৈছে এতিয়া সমান মূল্য আমাক কৈছে নেকি যে মূল্যটো সেল প্রাইস নে কস্ট প্রাইস যেতিয়া সেল প্রাইস বা কস্ট প্রাইস উল্লেখ কৰা না থাকে তেতিয়া আমি সদায় কস্ট প্রাইস বুলি ধৰি লম ঠিক আছে মানে দুটা বস্তুৰ কস্ট প্রাইস কি আছিল সেম আছিল তো কস্ট প্রাইস যদি সেম হয় এতিয়া মই এইটো কি দিছে ইয়াতে মই নাজানো মোক কৈছে কস্ট প্রাইস মই 100 বস্তু সেম বুলি ধৰি লৈছো ঠিক আছে এটা বস্তু কিমানত বিক্ৰী কৰিছে 12% লাভত তাৰ মানে কি 112 টকাত বিক্ৰী কৰিলে আনটো বস্তু কিমানত বিক্ৰী কৰিছে 8% লছত তাৰ মানে কিমানত বিক্ৰী কৰিলে 92 এতিয়া এই দুটা প্লাস কৰিলে কিমান হৈ যাব 112 প্লাস 92 কিমান হৈ যাব আপোনালোকে জানে নে নাই 204 ঠিক আছে 204 100 টকাৰ বস্তু দুটা আছিল তাৰ মানে সৰি 204 হ'ব 204 100 টকাৰ বস্তু কেইটা আছিল 100 টকাৰ বস্তু মোৰ দুটা আছিল ঠিক আছে এতিয়া যদি মোৰ দুটা আছিল তাৰ মানে দুটা বস্তুৰ দাম মোৰ 200 টকা বিক্ৰী কৰিলো 240 টকা লাভ হল মোৰ 4% 4 মানে কিমান দুটা বস্তুত 4% এটা বস্তুত কিমান হ'ব 2 তাৰ মানে লাভ হৈছে নে লস হৈছে বেছি বিক্ৰী কৰিছে লাভ হৈছে প্ৰফিট 2% ঠিক আছে যদি এনেকা থাকে আপোনালোক ডাইৰেক্ট আপোনালোকে কৰিব পাৰে কেনেকে যদি কস্ট প্রাইস সেম থাকে তেনে হলে লাভৰ পৰা লোকসানটো মাইনাস কৰি দিব ইয়াৰ পিছত ডিভাইডেড বাই 2 দুটা বস্তু আছিল এটা নহয় দুটা তেনে হলে 4/2 that is 4 ইয়াৰ কাটিলে 2 তাৰ মানে প্ৰফিট আহি যাব 2% প্রফিট আমার কিমান আছে 2% আশা কৰিছো আপোনালোকে বুজি পাইছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্ন ইয়াতে কি আছে ইয়াতে চাব The difference in selling price of an article when sold at 15% and 17% is loss 15% profit and 17% loss is 96 if it is sold at 10% profit then what is the selling price কি কৈছে এটা বস্তু আছে মই সদায় কৈছো পার্সেন্টেজৰ প্ৰবলেম যদি আপোনালোকে যেতিয়া কৰিব তেতিয়া সদায় আপোনালোকে 100 ৰ লগত ডিল কৰিব লাগিব ইয়াতে আপোনালোকে চাওক কি আছে ইয়াতে জয় লক মই 100 টকাৰ বস্তুটো মই কিমানত বিক্ৰী কৰিছো 100 টু 15% প্ৰফিটত বিক্ৰী কৰিছো 15% প্ৰফিটত বিক্ৰী কৰা মানে কিমান 115 টকাত বিক্ৰী কৰিছো ঠিক আছে আৰু 17% লছত বিক্ৰী কৰিলে যদি মই 17% লছত বিক্ৰী কৰো তেনেহলে মোৰ প্ৰাইসটো কিমান হৈ যাব 17% লছত বিক্ৰী কৰা মানে 83 rupees ঠিক আছে এতিয়া মই এইটো দামত বিক্ৰী কৰিছো আৰু এইটো দামত বিক্ৰী কৰিছো এতিয়া কথাটো হৈছে এইটো দাম আৰু এইটো দামত বিক্ৰী কৰিছো এই দুটা দামৰ গ্যাপ কিমান আছিল মই এইটো টকাত 115 টকাত আৰু এইটো টকাত বিক্ৰী কৰিছো গ্যাপটো কিমান হ'ব 115 ৰ পৰা মই যেতিয়া 183 মাইনাস কৰি দিম মোৰ গ্যাপটো কিমান আহি যাব 32 তাৰ মানে মই পার্সেন্টেজৰ তুলনাত কিমানত গ্যাপ পালো 32 रुपीसৰ গ্যাপ পালো ঠিক আছে কিন্তু প্ৰশ্ন মতে মোক গ্যাপটো কিমান কৈছে 96 তাৰ মানে মই ইয়াৰ পৰা কি কৰিম 32 কাৰ সমান হ'ব 96 ৰ সমান বুজি পাইছে আপোনালোকে যদি মই 115 টকাত বিক্ৰী কৰা আৰু 83 रुपीस বিক্ৰী কৰাৰ প্ৰাইসৰ পাৰ্থক্যটো 32 বুলি মই ইয়াতে পাইছো
প্ৰশ্ন মতে মোক কিমান হৈছে 96 তেনেহলে মই ইয়াৰ পৰা ডাইৰেক্ট কৈ দিও 32 96 ৰ সমান তেনেহলে কৈছে মই যদি এতিয়া বস্তুটো 10% লাভত বিক্ৰী কৰিব লাগে 100 টকাৰ বস্তুটো 10% লাভত বিক্ৰী কৰিলে মোক কিমান বিক্ৰী 110 টকা যদি 32 96 ৰ সমান হয় তেনেহলে 110 টকা কাৰ সমান হ'ব 96 divided by 32 into 110 32 ৰে 96 কাটিলে কিমান হ'ব 3 3 into 110 কিমান হৈ যাব 330 তাৰ মানে মই যদি 10% লাভ কৰিব বিচাৰো তেনেহলে বস্তুটো মোক কিমান টকাত বিক্ৰী কৰিব লাগিব 330 টকাত বিক্ৰী কৰিব লাগিব আশা কৰিছো আপোনালোকে বুজি পাইছে এটো ঠিক আছে আমি আমাৰ নেক্সট প্ৰশ্নলৈ আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্নটো কি আছে এটো চাব ধুনিয়া এটা প্ৰশ্ন আছে ইয়াতে কি দিছে প্ৰশ্নটো চাব বিপিন bought a toy বিপিন নামৰ এজন মানুহ আছিল বা লৰা আছিল বা যিয়ে হওক নহওক কিয় এই কি কৈছে এটা টয় এটা পুতলা এটা কিনিছে ঠিক আছে 1200 টকাত ঠিক আছে আৰু spend 200 on its repairing এটো 1200 টকাত কিনাৰ পিছত 200 টকা আৰু এক্সট্ৰা কে খৰচ কৰিলে এটো ৰিপেয়াৰ কৰিবৰ কাৰণে ঠিক আছে he sold it for 1680 then his profit percentage বাহ হৰু লৰা এটা টয় এটা কিনিছে মই ভাবিলিছো হৰু লৰা ঠিক আছে বিপিন তাই হৰু লৰা টয় এটা কিনিছে কিনি আকৌ ই বিক্ৰী কৰিছে মানে ৰিপেয়াৰ কৰি আকৌ বেছি দামত বিক্ৰী কৰিছে ওয়াও দ্যাটস মানে এটো এটা ভাল কথা বিজনেস মাইন্ড ঠিক আছে এতিয়া চাব কি কৈছে ই 1200 টকাত বস্তুটো কিনলে ইয়াৰ পকেটৰ পৰা কিমান গৈছে 1200 টকা লগতে আৰু 200 টকা খৰচ কৰিলে ৰিপেয়াৰিং তেনেহলে পকেটৰ পৰা গৈছে এটো ইয়াক কোনো এক্সট্ৰা ভাবে দিয়া নাই তেনেহলে বস্তুটো দি কিমান টকা খৰচ কৰিছে 1400 টকা বিক্ৰী কৰিলে কিমানত বিক্ৰী কৰিলে 1680 তেনেহলে ইয়াৰ লাভ কিমান হৈছে এতিয়া কওকচোন লাভ হৈছে 280 টকা ঠিক আছে 280 টকা কৈছে ইয়াৰ লাভৰ শতাংশ তেনেহলে ইয়াৰ কিমান পার্সেন্ট প্ৰফিট হৈছে profit percentage to এতিয়া profit percentage to উলিয়াবলৈ হলে মোক কি কৰিব লাগিব ইমান টকা লাভ হৈছে কিমান টকাৰ ওপৰত কষ্ট প্ৰাইসৰ লগত তুলনা কৰা সদায় profit to cost price or ওপৰত তুলনা কৰা এতিয়া আপোনালোকে ইয়াতে চাব profit কিমান cost price কিমান আছিল 1400 টকা percentage to উলিয়াবলৈ 100% ঠিক আছে এটা দুটা শূন্য কাটি দিলো 14 দি যেতিয়া মই 280 হৰণ কৰিম তেতিয়া মোৰ কিমান হ'ব এইটো দি এইটো হৰণ কৰিম 20 তাৰ মানে ইয়াৰ কিমান পার্সেন্ট প্ৰফিট হৈছে 20% প্ৰফিট হৈছে Option number A is the correct answer 20% profit তেনেহলে ইয়াৰ profit কিমান আছে 20% ঠিক আছে আহা গৈছে আপোনালোকে বুজি পাইছে ইয়াৰ profit 20% কেনেকৈ উলিয়ালো ইজি আছিল একো টাফ নাছিল এইটো প্ৰশ্ন আপোনালোকে চাওক এইটো এটা প্ৰশ্ন আছে ঠিক আছে ডাঙৰ আৰু সৰু নোট বহি চিহ্নিত মূল্য ঠিক আছে কি কৈছে ডাঙৰ আৰু সৰু নোট বহি চিহ্নিত মূল্য ক্ৰমে 15 আৰু 10 ডাঙৰ আৰু সৰু ঠিক আছে তো ডাঙৰটোৰ যেটো লাৰ্জ আছিল লাৰ্জটোৰ দাম কিমান লাৰ্জটোৰ দাম হল 15 টকা আৰু স্মল সাইজৰ দামটো কিমান হল 10 টকা ঠিক আছে মই ইয়াতে রুপিস লিখি দিছো 10 টকা ঠিক আছে এতিয়া কথাটো হল এজন ছাত্ৰই 5 ডজন সৰু আৰু 10 ডজন ডাঙৰ 5 সৰুটো কিমান লৈছে 5 ডজন 5 ডজন 1 ডজনত 12 তে 5 ডজনত 5 12 60 60 পূৰণ 15 টা লৈছে তাৰ মানে কেইটা লৈছে 15 টকাকে তাৰ মানে কেই টকা খৰচ কৰিলে ই 5 পূৰণ 5 ডজন লৈছে 1 ডজনত 12 টা 5 ডজনত কেইটা হ'ব 60 এটার দাম কিমান 15 তেনল 5 into 12 60 60 into 15 কিমান হৈ যাব 60 into 15 900 তাৰ মানে ই কিমান টকাৰ বহি কিনিছে 900 টকাৰ সৰু বহিটো কিনিছে আৰু ডাঙৰ বহিটো কিমান ডজন কিনিছে ডাঙৰ বহিটো আমি চাইছো 10 ডজন তেনহলে ইয়াতে 10 ডজন কিনিছে 1 ডজনত 12 টা সেইকাৰণে 12 দি পূৰণ কৰি দিছো মই 12 দি পূৰণ কৰিলে কিমান 10 পূৰণ 1 পূৰণ 12 12 তাৰ মানে ডাঙৰ বহিটো কিমান লৈছে ই সৰি সৰুটো কিমান লৈছে আচ্ছা মোৰ অলপ অকনমান ভুল হৈ গল মই এটো মানে ভুলতে লিখি দিলো আপোনালোকে চাব ইয়াতে ঠিক আছে ডাঙৰ লাৰ্জ টু আসলে কিমান টকা 15 টকা আৰু স্মল টু আসলে কিমান টকা 10 টকা এতিয়া কি কৰিছে এজন ছাত্ৰই 5 ডজন সৰু 5 ডজন সৰুটো লৈছে 5 ডজন 1 ডজনত 12 টা বা 5 ডজনত 12 পূৰণ 5 ঠিক আছে এটো কেইটা লৈছিলে ই এটো 100 টকাৰ লৈছিলে ঠিক আছে এটো পূৰণ কৰিলে কিমান আহিব 600 আহিব এক নম্বৰ কথা দুই নম্বৰ কথা 5 ডজন সৰু আৰু 10 ডজন ডাঙৰটো কিমান লৈছে 10 ডজন 1 ডজনত আহে 12 টা 10 ডজনত কিমান আহিব 10 পূৰণ 12 10 পূৰণ 12 কৰিলে কিমান আহি যাব ইয়াতে 15 পূৰণ 12 কিমান হৈ যাব 180 1800 টকা ঠিক আছে তাৰ মানে ই টোটাল কিমান টকা খৰচ কৰিলে ই টোটাল 2400 টকা খৰচ কৰিলে ঠিক আছে ডাঙৰ বহি আৰু সৰু বহি দুটা মিলি ই কিমান টকাৰ বহি কিনিছে 2400 টকাৰ বহি কিনিছে আমাৰ গভৰ্ণমেন্টে এইখিনিৰ ওপৰত ট্যাক্স লগাই দিয়ে কিতাবৰ ওপৰত ট্যাক্স নাই মানিছো কিন্তু লিখিবৰ কাৰণে ছাত্ৰ-ছাত্ৰী যেটো কপি ইউজ কৰিব তাৰ ওপৰত গভৰ্ণমেন্টে কি কৰিছে ট্যাক্স লগাই দিছে ট্যাক্সৰ ওপৰত ট্যাক্স লগাই আছে ঠিক আছে আপোনালোকে চাওক এতিয়া যদি আপোনালোকে শিক্ষাৰ কাৰণে পঢ়া-শুনা কৰিবৰ কাৰণে যদি আপোনালোকক এতিয়া ট্যাক্স দিব লগা হয় তেনেহলে আপোনালোকে নিজে ভাবি চাওক দেশ কোন গতিত আগবাঢ়ি আছে কোন দিশত আগবাঢ়ি আছে ঠিক আছে এতিয়া চাব ট্যাক্সৰ ওপৰত ট্যাক্স লৈ আছে আপোনাৰ পৰা ইমান ট্যাক্স লগাই আছে আপোনালোকে কেদিনমান পিছত এনেকৈ কৈ দিব যে এতিয়া যদি ভাৰতৰ বৰ্ডাৰৰ ভিতৰত যদি কোনোবাই উহা লয় তেনেহলে তাতো ট্যাক্স দিব লাগিব
এনেকা চিষ্টেম আহি যাব কেইদিনমান পিছত, ঠিক আছে। টেক্সে ইমান লৈ আছে। কিছুমানে এতিয়া কব যে ছাৰ টেক্সটো বেলেগ কাউন্ট্ৰিতো লৈ আছে, আপুনি এবাৰ কি কয় এইটো কানাডাত যাওক, আমেৰিকাত যাওক, আমেৰিকাত 60-70% টেক্স লয়, এনেকা ধৰণৰ টেক্স লয়, কানাডাত 50% 40%ৰ নিচিনা টেক্স লয়, তেনেহলে সেইবোৰ কাউন্ট্ৰিৰ কথা একো নকয়। তাতে তুমি ফেচিলিটিবোৰ চোৱা, তাতে কি কি ধৰণৰ ফেচিলিটি আছে এইবোৰ চোৱা। হস্পিটেলত গলে ফ্ৰী ট্ৰিটমেন্ট, 1 টকা নালাগে, ইয়াতে লাইনত থিয় হ'ব লাগে, ঠিক আছে। এই লাইনত থিয় হ'ব লাগে, 2 ঘন্টা লাইনত থিয় হৈ থাকিবলৈ, পেচেণ্ট এইফালে মৰি আছে, ঠিক আছে। লাইনত থাকিব লাগিব, উপায় নাই, চবৰে ইমাৰ্জেঞ্চি। চিষ্টেমবোৰ চোৱা, চিষ্টেমবোৰ চাব লাগিব। ৰাস্তাত ওলালে ধূলি, ইমান ডাঙৰ ডাঙৰ গাড্ডা এটা পৰি আছে, ঠিক আছে। বাইক ভালকৈ লৈ যাব নোৱাৰি, বৰষুণ হলে পানী ভৰি যায়। গুৱাহাটীৰ অৱস্থা আপোনালোকে চাইছে কি অৱস্থা হৈ যায়, ঠিক আছে। তো টেক্স যদি ইমান লৈছে ল'ব দিয়ক, ফেচিলিটিও তেনেকা দিব লাগিব। ফেচিলিটি নিদিয়াকে টেক্স ল'ব, এইটো কেনে ধৰণৰ মানে ৰাজনীতি চলি আছে, ঠিক আছে। চাব ইয়াতে আপোনালোকে এতিয়া টোটালি কিমান কৰিলে, 2400 টকাৰ কি কিনিলে, ঠিক আছে। 5% ৰেহাইত কিনিলে, মানে টোটাল বিল হৈছে 2400 টকা। ৰেহাই কিমান দিছে, ইয়াক ৰেহাই দিছে 5%। এতিয়া 5% ৰেহাই মানে আপোনালোকে চাব 2400 ৰ 5% কিমান হৈ যাব, 5% মানে 1/100, আমি জানো এইটো, ঠিক আছে। তো 5% কিমান হৈ যাব, এটা দুটা শূন্য কাটি দিলে 24 পূৰণ 5 কৰিলে কিমান হ'ব, 120 টকা। তাৰ মানে দোকানদাৰ ইয়াক 5% ৰেহাই দিছে, মানে কি এই ব্যক্তিজনৰ পৰা এতিয়া দোকানদাৰ কি ল'ব, 5% কম ল'ব। 5% মানে কিমান, 120 টকা কম ল'ব। সেইটোৱে হ'ব অপচন নম্বৰ সি ইজ দি কাৰেক্ট আনসাৰ, ঠিক আছে। আশা কৰিছো আপোনালোকে বুজি পাইছে। নেক্সট আগুৱাই যোৱা এইফালে, নেক্সট আমি চাও ইয়াতে আমাৰ কি আছে। এটা কোম্পানীয়ে নগদ ধনেৰে ক্ৰয় কৰিলে 5%, কি হৈছে, এটা কোম্পানীয়ে যদি তুমি এটা কোম্পানীৰ বাইক কিনিব যোৱা বা কিবা কিবি কিনিব যোৱা, ঠিক আছে, ইয়াতে কি হোৱাৰ কথা কৈছো মই নাজানো, বাইকৰ কথা কৈছে, ঠিক আছে। কিনিব যোৱা, তুমি যদি হ্যান্ড ক্যাশ দিয়া, মানে নগদ ক্যাশ দিয়া, আজিকালি মানে মই এটা কথা, মই মানি মেনেজমেন্টৰ কথা এতিয়া ক'ব বিচাৰিম আপোনালোকক, আপোনালোকে নিশ্চয় চাব ভালকে আৰু শুনিব বিচাৰিব। মানি মেনেজমেন্টত সবে ভুল কৰে, এটা কাম কৰে, মেক্সিমাম মানুহে চাব আজিকালি নিজৰ ফ্যাশন মানে শ্ব অফ কৰিবৰ কাৰণে টকা ইএমআই ৰাখি বাইক কিনিব, মোবাইল কিনিব, দামী মোবাইল, যিটো 10,000ত কাম চলি যাব, সেইটো 10,000 নলব। সেইটো কৈ ইহঁতে 30-40 লেভেল লৈকে টাচ কৰি দিব। কিয় টাচ কৰি দিব, মোৰ সমাজত এটা লেভেল ৰাখিব লাগে, মোৰ মোবাইলটো দামী থাকিব লাগে। লৈছে কিন্তু ইএমআইত লৈছে, আৰু ইএমআইত লৈ মানে মেক্সিমাম আজিকালি ইএমআইত লৈছে। এটা কেইদিনমান আগতে মই এটা বস্তু চালো, ইণ্ডিয়াত 68% মানুহে আইফোন কিনিছে। ও ওয়াও, আইফোন, আপোনাৰ হাতত আইফোন আছে, ধুনীয়া। 68% মানুহে আইফোন কিনিছে, ইএমআইত কিনিছে। এটা কথা কৈ দিছো, ইএমআইত আপোনালোকে তেতিয়াই যাব যেতিয়া আপোনালোকৰ বস্তুটো জৰুৰী হৈ যাব, দৰকাৰী হৈ যাব। ইএমআইত আপোনালোকে কেতিয়াও তেতিয়া নাযাব যেতিয়া আপোনালোকৰ শ্ব অফ কৰিব লাগে, নহলে আপুনি উন্নতি নহয়, আপুনি এইটো ধনী হোৱাৰ পথত আপুনি কেতিয়াও আগুৱাই যাব নোৱাৰে। আপুনি সদায় গৰিবৰ পিনে যাব, আপুনি দুখীয়াৰ পিনে গৈ থাকিব। আৰু এটা টাইমত আপোনাৰ ইএমআই দিওঁতে পইচা নাথাকিব, তেতিয়া আপোনাৰ মাথাটো বেয়া হ'ব, ফেমিলিত কাজিয়া হ'ব, আৰু আপোনাৰ পৰিয়ালটো এনেকে ধ্বংসৰ পথত গৈ থাকিব। কাৰণ বেংকে আপোনাৰ পৰা ইএমআই পইচা লবই মানে লব, আৰু যদি নিদিয়ে আপুনি, তেনেহলে আপোনাৰ বাইকটো উঠাই লৈ যাব, কাৰটো উঠাই লৈ যাব। তো শ্ব অফৰ পিছত নাযাব, আপুনি কেনেকে হ্যাপি থাকিব পাৰে তাৰ পিছ কথা চিন্তা কৰক, বেলেগৰ কথা চিন্তা কৰি লাভ নাই। এইটো আপোনালোকে চাই ল'ব। 68%, 100টাৰ ভিতৰত 68টা মানুহে আইফোন লৈছে, ইএমআইত লৈছে। হোৱাই, কি দৰকাৰ আছিলে ভাই, কি দৰকাৰ আছিলে আইফোনটো তুমি ইএমআইত ল'বৰ কাৰণে? এতিয়া বহুতে কব নিজৰ আইফোন কিনাৰ অকাত নাই ভাই, কিনিব পাৰিম, মই নিকিনো। কিয় নিকিনো? কাৰণ মোৰ শ্ব অফ কৰাৰ ইচ্ছা নাই, ঠিক আছে। এতিয়া যদি শ্ব অফ কৰিব লাগে তেনেহলে লোৱা, কিন্তু এটা কথা কৈ দিছো, আজি তুমি শ্ব অফ কৰিবা, কালি তুমি গৰিবৰ পথত যাবা, এইটো কথা নিশ্চয় তুমি মনত ৰাখি দিবা, ঠিক আছে। তো আপোনালোকক কৈছো, আপোনালোকে এই ভুলটো কেতিয়াও নকৰিব, ইএমআইত কেতিয়াও শ্ব অফ নকৰিব। যেতিয়া বস্তুটো অত্যন্ত জৰুৰী হৈ যাব, যেতিয়া আৰু আপুনি চলিব নোৱাৰিছে, আপোনাক মানে এইটো ইম্পৰ্টেন্ট হৈছে কিন্তু আপোনাৰ হাতত পইচা নাই, তেতিয়াহে ইএমআইৰ ফালে যাব, নহলে নেযাব, ঠিক আছে। সেই কাৰণে মই এটা বুক সাজেষ্ট কৰো আপোনালোকক। এটা বুক আছে, বহুত ধুনীয়া বুক, যেটো মই পঢ়িছো, বহুত ধুনীয়া বুক হয়, ৰিচ ডেড এণ্ড পুৰ ডেড। ৰিচ ডেড এণ্ড পুৰ ডেড বহুত ধুনীয়া কিতাপ হয়, আপোনালোকে এইটো পঢ়িব। মানি মেনেজমেন্ট কেনেকে কৰিব লাগে, মানিটো একচুয়ালি কেনেকে ইউজ কৰিব লাগে, পইচা দি পইচা কেনেকে বনাব লাগে, আপোনালোকক এইটো ভিডিঅত মানে এইটো কিতাপত আপোনালোকে ভালদৰে শিকি ল'ব। মই ইচ এণ্ড এভৰি ষ্টুডেণ্টক কৈছো, মই আপোনালোককে নহয়, ক্লাছ 9, 10, 11, 12 যিখিনি ল'ৰা ছোৱালী পঢ়িছে, স্কুলত এইবোৰ শিক্ষা দিয়া নহয়। স্কুলত আপোনালোকক ৰবট বনাই আছে, ৰবট বনাইছে কিয়? আপোনালোকে ভালকে পঢ়িব লাগে, 90+% আনিব লাগে, স্কুলৰ নামটো মানে স্কুলৰ নামটো উন্নতি কৰিব লাগে, নামটো ধুনীয়া হ'ব লাগে, যে আমাৰ স্কুলত
স্কুলৰ পৰা 90%, এই 5টা 90%, 95%, আপোনাৰ ফটোটো এনেকে ডাঙৰকে লগাই দিম, লগাই দিয়াৰ পিছত আপোনাৰ ফটোৰ দ্বাৰা এডভাৰটাইজমেন্ট কৰিম, কৰি তাৰ পিছত নেক্সট ইয়াৰ আৰু 10টা মুৰ্গী মই স্কুলত এডমিশন ল'ম। এইটো সিস্টেম চলি আছে। কিন্তু কোনো স্কুলে এই ল'ৰা ছোৱালীক এইটো শিক্ষা নিদিয়ে যে ভাই তুমি ডাঙৰ হোৱাৰ পিছত দুটা বস্তু মেনেজ কৰিব শিকিবা, এটা হৈছে টাইম ম্যানেজমেন্ট, আৰু এটা হৈছে মানি ম্যানেজমেন্ট। ঠিক আছে, এই বস্তুটো কোনো স্কুলে নকয়, ষ্টুডেন্টক কোনো, জাস্ট দে আর মেকিং রোবটস। ষ্টুডেন্টক কি বনাই আছে, রোবট বনাই আছে। তুমি রোবট বনা 95% যেনে তেনেকে তুমি লৈ আহা, আৰু তুমি এটা কাম কৰা 95% লৈ আহিছা, ধুনীয়া কথা, তোমাৰ ফটোটো এটা একপি ফটো দিয়া, তোমাৰ ফটোটো লগাইছো, নেক্সট ইয়াৰ 10টা গাৰ্জিয়ানক কম। আমাৰ স্কুলৰ পৰা এবাৰ 95, 96 দুটা পালে। কেতিয়াবা খবৰ লৈছে নে আপুনি 10 ইয়াৰ্স পিছত বা 2 ইয়াৰ্স পিছত বা 5 ইয়াৰ্স পিছত আপোনাৰ স্কুলৰ পৰা 95% পোৱা ল'ৰাটো এতিয়া কি কৰি আছে? কেতিয়াবা খবৰ লৈছে না আপোনাৰ স্কুলৰ পৰা ফেইল কৰা ষ্টুডেন্টটো কি অৱস্থাত আছে? কাকো নাচায় আপুনি, আপোনাৰ জাস্ট এটাই মতলব, মোক পইচা বনাব লাগে, মোক এডমিশন ল'ব লাগে এইটো স্কুলত, মোক পইচা বনাব লাগে, বাকি খতম, আৰু মোক নালাগে তুমি ইয়াৰ পৰা পাছ কৰি যাব, তুমি ক'ত যোৱা, মৰি যোৱা নে জিন্দা থাকা, মোক ডাজন্ট মেটাৰ, মোৰ ওচৰত কোনো মেটাৰ নকৰে, মোক জাস্ট তোমাৰ ফটোটো লগাই 10টা ষ্টুডেন্ট এডমিশন লাগে, আৰু তোমাক 95% আনিবলৈ মই তোমাক পিটি হলো মই তোমাক 95% আনি দিম, এইটো মোৰ টাৰ্গেট। ঠিক আছে, কিন্তু তুমি কেৰিয়াৰত কি কৰা মোৰ বাবে এইটো দেখিব দৰকাৰ নাই, জাস্ট ইট ইজ এ বিজনেস, এইটো এটা বিজনেসৰ নিচিনাকে চলিছে। ঠিক আছে, স্কুলত মই এটা কথা সবকে ক'ব বিচাৰিছো, ইচ এণ্ড এভৰি টিচাৰে যদি চাই আছা, স্কুলত যদি পঢ়াই আছা বা হায়াৰ ছেকেণ্ডাৰী পঢ়াই আছা, যাকে নপঢ়া কিয় সকলো ষ্টুডেন্টকে মানি মেনেজমেন্ট আৰু টাইম মেনেজমেন্ট দুটা বস্তু শিকাব লাগে। ইচ ক্লাছ ফ্ৰম ক্লাছ 9 ইভেন কি ক্লাছ 8 পৰা শিকাব লাগে। এটা ষ্টুডেন্টক টাইম মেনেজমেন্ট আৰু মানি মেনেজমেন্ট শিকালে ই লাইফত শান্তি পাব, ই লাইফত জয়ী হ'ব, ই লাইফত এইটো কথা শিকিব পাৰিব যে কোনটো বস্তু মোৰ কাৰণে ভাল, কোনটো বস্তু মোৰ কাৰণে বেয়া, টাইমটো মই কেনেকে ইউটিলাইজ কৰিব লাগে, টাইমটো মই কেনেকে ইউটিলাইজ কৰিব নালাগে। আদাৰ্স আপোনাৰ ষ্টুডেন্ট আপুনি কি কৰি আছে, আপোনাৰ ষ্টুডেন্টৰ লাইফ আপুনি বৰবাদ কৰি আছে। ঠিক আছে, এই ভুল আপোনালোকে কেতিয়াও নকৰিব যদি আপুনি এজ এ টিচাৰ হ'ব গৈ আছে। ঠিক আছে, আশা কৰিছো আপোনালোকে মোৰ কথাখিনি বুজি পাইছে। মই আজি কৈ দিলো যে কিয় এইবোৰ বস্তু ইম্পৰ্টেন্ট হয়, এইবোৰ বস্তু লাইফত আমাৰ ইম্পৰ্টেন্ট হয়। আজিৰ সমাজটো কেনেকা সমাজ হৈ গৈছে, জাস্ট শ্ব অফ হৈ গৈছে। সোশ্যাল মিডিয়া ওপেন কৰিব, চাব ই শ্ব অফ কৰি আছে, সি শ্ব অফ কৰি আছে, তাই শ্ব অফ কৰি আছে, এইটোত গৈছে, সেইটোত গৈছে, এইটো কৰিছে, সেইটো কৰিছে। আৰে ভাই, শ্ব অফ কৰিব গৈছা নে তাতে তুমি নিজে এনজয়মেন্ট কৰিব গৈছা? দৰকাৰ নাই, সঁচা কথা কৈছো, দৰকাৰ নাই। এবাৰ শ্ব অফ কৰা বন্ধ কৰি দিয়া, লাইফত ইমান বেছি মজা পাবা, তাৰ নিচিনা মজা নাই। কিন্তু যদি শ্ব অফ কৰিব বিচাৰিছা, শ্ব অফ কৰি আছে, এটা টাইমত শ্ব অফ কৰিব পৰা নাই, তেতিয়া তুমি ডিপ্ৰেছনত যাবা। সেই কাৰণে ইণ্ডিয়াৰ টপ লিডিং মানে যিমান কাউন্ট্ৰি আছে, ইণ্ডিয়া লিডিং কাউন্ট্ৰি হৈ আছে ডিপ্ৰেছনত। ইণ্ডিয়াত সবতছে বেছি ডিপ্ৰেছড মানে মানুহ আছে, ইয়ংষ্টাৰ্স যিমান আছে ইহঁতে সব ডিপ্ৰেছনৰ পিনে গৈছে, ডিপ্ৰেছন। ঠিক আছে, জাস্ট বিকজ অফ সোশ্যাল মিডিয়া, শ্ব অফ, মানি মেনেজমেন্ট নাজানে, টাইম মেনেজমেন্ট কৰিব নাজানে। চাই লওক, এতিয়া মই আগুৱাই গৈছো। ঠিক আছে, তো ইএমআই পিনে কেতিয়াও নাযাব। ইএমআই আৰু এটা মই ভাল এটা উদাহৰণ দি দিছো, ইএমআই এটা মানে ভাল ইউজ এটা আছে। ইএমআই ইউজ কৰিলে মানে ইএমআই এনেকা নহয় যে ইএমআই টো বেয়া, ইএমআই ইউজ কৰিব জানিব। বহুতে কয় যে ক্ৰেডিট কাৰ্ড ইজ এ ট্ৰেপ, ক্ৰেডিট কাৰ্ড ইজ এ ট্ৰেপ। সঁচাকে এইটো ট্ৰেপ হয়, আপোনাৰ খৰচটো বঢ়াই দিয়ে। কিন্তু যদি আপুনি ক্ৰেডিট কাৰ্ড সঁচাকে ইউজ কৰিব জানে, তেনেহলে আপোনালোকৰ কাৰণে ক্ৰেডিট কাৰ্ডটো এটা ট্ৰেপ নহয়, ই আৰু উল্টা আপোনাক ফায়দা দিব। চাব, সৰু এটা বস্তু মই বুজাই আছো আপোনালোকক। ঠিক আছে, আপুনি ধৰি লওক কি কৰিছে, ফ্ৰেণ্ড এ আছে আৰু ফ্ৰেণ্ড বি আছে। ঠিক আছে, চাব ইয়াতে মই থুলমূলকে এটা বস্তু বুজাই দিছো। ফ্ৰেণ্ড এ কি কৰিব, 12 লাখ টকাৰ এটা গাড়ী ল'ব। চাব, মই চিম্পলি ইয়াতে বুজাই দিছো। ফ্ৰেণ্ড এ কি কৰিব, 12 লাখ টকাৰ এটা গাড়ী ল'ব। ঠিক আছে, আৰু বি এ কি কৰিব, সেম 12 লাখ টকাৰে গাড়ী ল'ব। এ কি কৰিলে, মই 12 লাখ টকাৰ গাড়ী মই ইএমআই পিনে কেতিয়াও নাযাওঁ, মই ডাইৰেক্ট কেশ পেমেন্ট কৰিম। ই কেশ পেমেন্ট কৰি দিছে, পেইড, ফুল পেইড। ঠিক আছে, বি কি কৈছে, বি অলপ স্মাৰ্ট হয়, ই কৈছে যে ভাই মই তোমাক 2 লাখ টকা দিম। ঠিক আছে, মই তোমাক 2 লাখ টকা দিম, ইয়াৰ ইনকাম আছে, ইয়াৰো ইনকাম ভাল, ইয়াৰো ইনকাম, 12 লাখ টকাৰ গাড়ী যদি ল'ব গৈছে তেতিয়া ইনকাম ভালে থাকিব। ঠিক আছে, ইয়াৰ ইনকাম ভাল, ইয়াৰ ইনকাম বহুত ইনকাম কৰে, 1.5 লাখ 2 লাখ টকা মান্থলি ইনকাম কৰে ধৰি লৈছো। ঠিক আছে, 12 লাখ টকা ই কি কৈছে, 2 লাখ টকা দি বিক্ৰী কৰিব। ঠিক আছে, 2 লাখ টকাৰে গাড়ী ডাউন পেমেন্ট দিছে, ডাউন পেমেন্ট কিমান দিছে, 2 লাখ টকা দিছে। এতিয়া ইয়াৰ কেশ কিমান থাকিল, পেন্ডিং কিমান থাকিল, 10 লাখ থাকিল পেন্ডিং। এতিয়া কি কৰিব, কোম্পানীয়ে যদি ডাইৰেক্ট এৰি নিদিয়ে, 10 লাখ টকা যদি কৈছে এতিয়া যে মই 10 লাখ টকা মই কি কৰিম, মই ধৰি লওক
নিয়াৰলি 5 ইয়াৰ্স মানত মই কমপ্লিট কৰিম ঠিক আছে তো ইহতে কি কৰিব এটা ইন্টারেস্ট লগাব ধৰি লৈছো ইন্টারেস্ট লগাই 5 ইয়ার্সত কিমান ইন্টারেস্ট 10 লাখ টকা দি কিমান টকা ইন্টারেস্ট লগাইছে 3 লাখ টকা ইন্টারেস্ট লগাইছে 13 লাখ টকা দিব লাগিব মানে 10 লাখ 5 বছৰ পিছত 5 বছৰত ই কিমান টকা পে কৰিব লাগিব কোম্পানীটোক 13 লাখ টকা পে কৰিব এতিয়া আপুনি চাব ই পেড কৰিলে ই ইয়াৰ বিন্দাস চলি আছে ই কি কৰিলে ইয়াৰ 10 লাখ 2 লাখ টকা পে কৰিলে আৰু 10 লাখ টকা ইয়াৰ ক্যাশ আছিল অলৰেডি ই 10 লাখ কি কৰিলে ভাল এটা মিউচুৱেল ফাণ্ডত এড কৰি দিলে ভাল এটা মিউচুৱেল ফাণ্ডত ই পইচাখিনি দি দিলে ইনভেস্ট কৰিলে ঠিক আছে মিউচুৱেল ফাণ্ডে ইয়াক 5 ইয়াৰ্সত নিয়াৰলি ভাল এটা মিউচুৱেল ফাণ্ডে 15% 12 to 15% আপোনাক ৰিটাৰ্ন দিয়ে ঠিক আছে নিয়াৰলি ইয়াৰ মিউচুৱেল ফাণ্ডে ইয়াক কিমান দিব মই এটা থুলমূল এটা আইডিয়া লগাইছো মিউচুৱেল ফাণ্ডে 10 লাখ এই 10 লাখ টকাৰ ইয়াক কিমান দিব ধৰি লওক নিয়াৰলি ইয়াক কিমান দিব 10 লাখ টকাৰ 5 বছৰত কইলে 15 to 16 লাখ টকা দিব নিয়াৰলি মই এটা আইডিয়া লগাইছো মিউচুৱেল ফাণ্ডে ভাল কি দিয়ে আপোনাক ৰিফান্ড দিয়ে ঠিক আছে তো এতিয়া এটা কি কৈছে ইয়াতে আপুনি 13 লাখ টকা পে কৰিলে 5 বছৰত আৰু 13 লাখ টকা 16 লাখ টকা পালে এতিয়া 16 লাখৰ পৰা আপুনি 13 লাখ টকা মাইনাস কৰি দিয়ক কিমান থাকিল আপোনাৰ 3 লাখ আপুনি গাড়ীও পালে আপুনি 3 লাখ টকা এটা ইনকামও কৰিলে আৰু ই যে আছিল ই 12 লাখ টকা পেড কৰিলে 12 লাখ টকা গাড়ী পালে বাস ইয়াৰ আৰু একো হেডেক নাই ইয়াৰ পইচা দিব নালাগে হেডেক নাই কিন্তু ইয়াৰ কি কৈছে ই 10 লাখ টকা ইনভেস্ট কৰিছে 10 লাখ টু ই 16 লাখ বনাইছে ই 13 লাখ দিছে ভাই তই মোৰ বা 3 লাখ টকা বেছি লৈছো ল মোৰ একো আপত্তি নাই কিন্তু 3 লাখ টকা মই এটা এক্সট্ৰা ইনকাম কৰিলো এইটো হৈছে মানি ম্যানেজমেন্ট সেই কাৰণে হৈছে ইনভেষ্টমেন্ট লৰা ছোৱালীক আজি ইনভেষ্টমেন্ট শিকোৱাটো বহুত দৰকাৰ আপোনালোকে যদি এজ এ টিচাৰ হিচাপে আপোনালোকে ভিডিওটো চাই আছে যদি কোনোবা গাৰ্জিয়ানে চাই আছে তেনেহলে আপোনাৰ লৰাটোক সদায় ইনভেষ্টমেন্টৰ ফালে পঠাব যে ইনভেষ্টমেন্ট কেনেকৈ কৰিব লাগে মানি ম্যানেজমেন্ট কেনেকৈ শিকিব লাগে উইদাউট মানি ম্যানেজমেন্ট আপুনি কেতিয়াও মানে ধনী স্তৰত কেতিয়াও মানে মানি ম্যানেজমেন্ট আৰু টাইম ম্যানেজমেন্ট এই দুটা নাজানিলে আপুনি ধনী স্তৰত কেতিয়াও যাব নোৱাৰে সদায় আপুনি দুখীয়া স্তৰতে থাকিব লাগিব ঠিক আছে তো এই দুটা বস্তু বহুত বেছি ইম্পৰ্টেন্ট মই জাস্ট এটা সিম্পল এটা ক্যালকুলেশন দ্বাৰা বুজাই দিছো আপোনালোকে মিউচুৱেল ফাণ্ড কি হয় এইবোৰ বস্তু আপোনালোকে চাই লব আজিৰ যুগত এইবোৰ বস্তু বহুত ইম্পৰ্টেন্ট হৈ গৈছে এইবোৰ জানিব লাগে মিউচুৱেল ফাণ্ড শেয়াৰ মাৰ্কেট কি হয় নহয় কেনেকৈ ক্যাশ ফ্লো হৈ আছে কেনেকৈ উঠাব পাৰি কেনেকৈ ইনভেস্ট কৰিব পাৰি এইবোৰ প্ৰতিজন each and every student should learn this each and every student should learn about this এইবোৰ জানিব লাগে হ'ব বহুতখিনি কথা কৈ দিলো এতিয়া আমি আমাৰ প্ৰশ্নলৈ আগুৱাই যাও চাব ইয়াত এটা কোম্পানীয়ে নগদ ধনেৰে ক্ৰয় কৰিলে 5% ৰেহাই দিয়ে ঠিক আছে এতিয়া কি কৰিলে এটো চাব এটো এছএমএছ অলপ ভুল আহিছে is how much would Darshan pay in cash for a bike purchase ঠিক আছে from the company if the market price is যদি বাইকটোৰ দাম 75200 rupees থাকে বাইকটোৰ দাম কিমান 75200 rupees যদি এনেকা দাম থাকে তেনেহলে ই যদি নগদ পইচা দিয়ে কোম্পানীয়ে কিমান দিয়ে 5% ৰেহাই দিয়ে এতিয়া নগদ পইচা দিয়াৰ লগে কোম্পানীয়ে 5% ৰেহাই দিব তেনেহলে কিমান ৰেহাই দিব তেনেহলে এই বস্তুটো কিমান টকাত কিনিব লাগিব মই আগত এটা কাম কৰো বহুত ইয়াতে কি কৰিব 5% আচ্ছা মই 5% উলিয়াই লৈছো তেনেহলে ইয়াৰ 5% কিমান হ'ব যেটো মাইনাস কৰিব লাগিব 5% উলিয়াবলৈ হলে মই ইয়াতে কি কৰিব লাগিব 5% মানে 1/100 মই 1/100 লিখিছো এটা দুটা শূন্য কাটি দিলো ঠিক আছে থাকিল কি 752 * 5 752 * 5 কৰিলে কিমান হ'ব 7520 এটো 2 ৰে হৰণ কৰিলে হ'ব 3760 ঠিক আছে তাৰ মানে 3760 ই ইমান টকা ৰেহাই পালে কিমান কোনটো বস্তুৰ ওপৰত যেটো বস্তুৰ দাম আছিল 75200 এটোৰ পৰা এটো ৰেহাই দিলে তাৰ মানে কিমান টকা বস্তুটো কিনিব 0 4 11 ৰ পৰা 7 গলে 4 4 ৰ পৰা 3 গলে 1 71440 71440 অপচন নাম্বাৰ এ ইজ দি কাৰেক্ট আনসাৰ তাৰ মানে এই বস্তুটো কিমান টকাত কিনিব লাগিব 71440 ঠিক আছে নেক্সট আগুৱাই যাও আমি ইয়াতে নেক্সট কি আছে মই ইয়াতে আপোনালোকে চাব যদি কোনো এখন ছবি 5% ৰেহাই পিছত কিমান টকাত বিক্ৰী হয় তেনে ছবিখনৰ চিহ্নিত মূল্য উলিওৱা 5% ৰেহাই দিয়াৰ পিছত কিমান বিক্ৰী কৰিছে 5225 rupees এটা বস্তু চাওক 100 টকাৰ বস্তু মই যদি 5% ৰেহাই দিও কিমানত বিক্ৰী কৰিম 5% ৰেহাই দিছো মই 5% ৰেহাই তেনেহলে কিমান 95 ত বিক্ৰী কৰিম 95 ৰ বস্তুটো কিমানত আছে 95 ৰ মই বস্তুটো কিমানত বিক্ৰী কৰিলো 5225 ধুনিয়া বস্তুটো মই 100 টকাৰ বস্তু 95 ত বিক্ৰী কৰিলো প্ৰশ্ন মতে মই পাৰ্চেন্টেজত হিচাপ পালো 95 প্ৰশ্ন মতে কিমান পাইছো 5225 যেতিয়া 95 যদি 5225 ৰ সমান হয় তেনেহলে চিহ্নিত মূল্য মার্ক প্রাইস মোৰ কিমান আছিল 100 টকা তাৰ মানে 100 কাৰ সমান হ'ব 5225 divided by 95 into 100 এই 95 তলত আহিব ঐকিক প্ৰণালীৰ নিয়ম হয় ঠিক আছে এতিয়া চাব আপুনি মই ইয়াতে কি কৰি আছো এটা চাব 95 ক যেতিয়া মই 5 ৰে কাটি দিম তেতিয়া কিমান হ'ব 19 ওপৰত যেতিয়া মই 5 ৰে কাটি দিম 1
2 আছে ইয়াতে 1 আহিব 5 1 গুণ 5 2 আছে 20 1 0 আহিব 4 2 যাব ইয়াতে 5 1045 ঠিক আছে 19 দি যেতিয়া মই এক কাটিম 1045 হৈ যাব ঠিক আছে নেক্সট আপোনালোকে আকৌ এবাৰ চাব ইয়াতে যেতিয়া মই 19 দি এক কাটিব বিচাৰিম তেতিয়া মোৰ কিমান হৈ যাব ভালদৰে এটা বস্তু চাব মই 19 দি এক কাটিব পাৰিম জানো ঠিক আছে চেষ্টা কৰি চাইছো পাৰিম নে নোৱাৰিম একচুয়ালি চাই লও ঠিক আছে যদি আপোনালোকে চাওক মোৰ এতিয়া কাটিবলৈ অসুবিধা হৈছে যদি আপোনালোকে অলপমান মাথা লগাইছে আপোনালোকে এটা বস্তু গম পাই গৈছে মই কি ক'ব বিচাৰিছো ইয়াতে ঠিক আছে ইয়াতে চাওক 19 দি মই যদি এক কাটিম आंसर হ'ব এইটো হা মই কৈ দিছো এতিয়া সিম্পলি মই চাই লও বস্তু 19 দি যেতিয়া মই 1045 ক মই হৰণ কৰিম ঠিক আছে হৰণ কৰিলে কিমান হ'ব 19 5 গুণ 95 95 104 ৰ পৰা 95 মাইনাস কৰিলে কিমান থাকিব 95 আকৌ 5 গুণ কৰিলে কিমান হ'ব 95 ঠিক আছে এতিয়া কিমান হৈছে ইয়াতে 0 তাৰ মানে 55 তাৰ মানে এইটো দি এইটো কাটিলে কিমান হ'ব 55 ইয়াতে দুটা 0 আছে পূৰণ কৰিলে কি হ'ব 5500 মই ডাইৰেক্ট आंसरটো কেনেকৈ গম পালো দুটা 0 কাৰণ ইয়াতে চাওক মই এইটো দি এইটো কাটিলে কিবা এটা সংখ্যা আহিব আৰু সংখ্যাৰ লগত যেতিয়া মই 100 পূৰণ কৰিম লাষ্টত কেইটা 0 থাকিব দুটা 0 তাৰ মানে যেটো অপচনৰ লাষ্টত দুটা 0 আছে হেতু আমাৰ অপচন হ'ব ইয়াতে লাষ্টত এটা 0 আছে ই নহব ইয়াতে লাষ্টত 5 আছে ই নহব এটা 0 আছে নহব দুটা 0 ইয়াতে আছে অপচন নম্বৰ এই কাৰেক্ট আনসাৰ বাকি মোৰ হৰণ কৰিব দৰকাৰ নাই যদি আপোনালোকে এক্সামত হৰণ কৰিব বিচাৰিছে তেনেহলে কৰিব পাৰে একো আপত্তি নাই কিন্তু মই ইয়াতে টেকনিকটো দেখাই দিছো কেনেকৈ কৰিব লাগে সামটাইমস আপনি এনেকা ধৰণৰ অপচন থাকে আমাৰ হাতত আৰু অপচনে আমাক উত্তৰ কৈ থাকে যে आंसर এইটো হয় কিন্তু যদিও অলপ অকনমান স্মার্ট ওয়ার্ক কৰা যায় যদি আপুনি পূৰণটো কৰিবলৈ অসুবিধা হৈছে তেনে ডাইৰেক্ট কৈ দিব একো অসুবিধা নাই ঠিক আছে আগুৱাই গৈছো আমি নেক্সট প্ৰশ্নলৈ চাব ইয়াতে কি আছে A shopkeeper gives 20% discount on MRP. একটা shopkeeper কি করে 20% discount দিয়ে MRP mark price ঠিক আছে Joginder buys a suitcase from the shop at an additional discount on 20% on the reduced price ঠিক আছে okay reduced price এর উপর আকো ডিসকাউন্ট পাইছে if the MRP of the suitcase is 12 then what is the purchasing price ঠিক আছে যোগিন্দারে কিমান ডিসকাউন্ট পাইছে ফার্স্টত তো কোম্পানিয়ে 20% ডিসকাউন্ট দিছে ওকে নো প্রবলেম ই আকো 20% ডিসকাউন্ট লৈছে কিহৰ ওপৰত ৰিডিউস প্ৰাইচৰ ওপৰত এতিয়া ই 1200 টকাৰ বস্তুটো ইয়াতে দুবাৰ 20% উলাব লাগিব দুবাৰ 20% বাহিৰ কৰিব লাগিব এতিয়া আপোনালোকে নিজে কক যদি 100 টকাৰ বস্তু 20% ডিসকাউন্ট দিয়ে তেনে বস্তুৰ দাম কিমান থাকিব 80 তাৰ মানে মই ইয়াতে ডাইৰেক্ট লিখি দিছো 1200 টকাৰ বস্তুটো ই কিমান টকাত কিনলে 80% ত কিনলে এই কারণে মই 20 এৰি দিছো 20 মাইনাস 22 ডিসকাউন্ট দিছে মোক তেনহলে 20 रुपीस ডিসকাউন্ট দিয়াৰ পিছত মোৰ পইচাটো কিমান থাকিব এটা শূন্য কাটি দিলো এটা শূন্য কাটি দিলো 120 * 8 যেতিয়া হ'ব 960 128 * 960 তাৰ মানে বস্তুৰ এতিয়া কিমানত আহি গল 960 আহি গল কিন্তু কোম্পানী ইয়াক যোগিন্দাৰ ও পাজি তেতিয়া আকৌ 20% ডিসকাউন্ট দিছে আকৌ যেতিয়া 20% ডিসকাউন্ট দিছে তেতিয়া আকৌ 20% ডিসকাউন্ট দিলে পইচাৰ দামটো কিমান থাকিব 20% ডিসকাউন্ট মানে 20% মাইনাস তাৰ মানে থাকিব কিমান 80 रुपीस থাকিব তাৰ মানে আকৌ এবাৰ 80 কৰিব লাগিব আৰু এই 20% টো এইটোৰ প্ৰাইচৰ ওপৰত দিয়া নাই ৰিডিউস প্ৰাইচৰ ওপৰত দিছে অন ৰিডিউস প্ৰাইচ মানে পইচাটো কম হোৱাৰ পিছত যিমান আছে তাৰ ওপৰত আকৌ ডিসকাউন্ট দিছে তেনে 960 ৰ ওপৰত আকৌ ডিসকাউন্ট দিছে 20% ডিসকাউন্ট দিয়া মানে 80 হৈ থাকিব এতিয়া ডিভাইড বাই 100 এটা দুটা শূন্য কাটি গেল 96 * 8 কিমান হৈ যাব 96 * 8 হৈ যাব আপোনাৰ 96 ৰ পৰা আপুনি কিমান মাইনাস কৰিব লাগিব 192 মাইনাস কৰিব লাগিব ইয়াতে থাকিব 8 515 ৰ পৰা 9 গলে থাকিব 7 8 ৰ পৰা 1 গলে থাকিব 7 তাৰ মানে এই বস্তুটো কিমান টকাত ক্ৰয় কৰিলে 778 সরি এটা 6 থাকিব 768 ঠিক আছে 15 ৰ পৰা 9 গলে 6768 তাৰ মানে এই বস্তুটো কিমান টকাত ক্ৰয় কৰিছে 768 रुपीसত ক্ৰয় কৰিছে আহা কৈছো আপোনালোকে বুজি পাইছে ইয়াতে ভালদৰে এটা বস্তু মানে 20% দুবাৰ ডিসকাউন্ট আছে বাট এবাৰ 1200 টকা মার্ক প্রাইসৰ ওপৰত দিছে আকৌ এবাৰ ৰিডিউস প্ৰাইসৰ ওপৰত দিছে তেনে 1200 টকা 20% যেতিয়া আমি মাইনাস কৰিম থাকিব 80 হে কাৰণে মই 80 ডাইৰেক্ট উলিয়াইছো 20 উলিয়াই আকৌ মাইনাস কৰিম ইমান কাম নকৰো আকৌ 20% মাইনাস তাৰ মানে কি থাকিব 80 768 ঠিক আছে তো আজিৰ কাৰণে এইখিনি আছিল আহা কৈছে আপোনালোকে ভিডিওটো চাই ভাল পাইছে আৰু লগতে নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব ভিডিওটো লাইক কৰি দিব আৰু যদি কিবা অসুবিধা আছে আপোনাৰ কিবা টপিকত অসুবিধা আছে তেনেহলে নিজৰ মানে আপোনালোকে কমেন্ট সেকশনত এটা কথা কৈ দিব যে আমাৰ এইটো অসুবিধা হৈ আছে এইটো টপিকত ভিডিও লাগে এইটো টপিক আমাৰ জানিব লাগে মই নিশ্চয় আপোনালোকক সহায় কৰিবলৈ মই ভিডিও লৈ আহিম ঠিক আছে আজিৰ কাৰণে এইখিনি ধন্যবাদ